ভয়ঙ্কৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিলে 3গৰাকীকৈ ছাত্ৰীক টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়াই মহতিয়াই লৈ যায় 3গৰাকী ছাত্ৰীক এই বলেৰো বাহনখনে দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী ছাত্ৰী আৰু আন দুগৰাকীক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও জিএমচিএইচত আন এগৰাকী ছাত্ৰীৰ মৃত্যুৰ খবৰ আহিছে দ্বিতীয়গৰাকী ছাত্ৰী নাজমিন আখতাৰাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জিএমচিএইচত আনহাতে আহত ছাত্ৰী শাহিন আখতাৰা সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে ঘটনাস্থলীত উপস্থিত হাজু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন দুৰ্ঘটনাক লৈ এতিয়াও ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে আজি পুৱাৰ ভাগত এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় এই তীব্ৰবেগী বলেৰোখনে মহতিয়াই লৈ যায় 3গৰাকীকৈ টিউচনলৈ যোৱা স্কুলীয়া ছাত্ৰীক থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী ছাত্ৰীয়ে হাজোৰ হনিয়াদিত সংঘটিত হয় এই দুৰ্ঘটনা উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা এই বাহনখন বলেৰোখন জ্বলাই দিয়ে দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰী আদনি নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী বাকি দুগৰাকী ছাত্ৰী আমি ইতিমধ্যে উল্লেখ কৰিছো শাহিন আখতাৰা এই শাহিন আখতাৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল জিএমচিএইচত ইতিমধ্যে মৃত্যুমুখত পৰিছে এগৰাকী ছাত্ৰীও আন এগৰাকী ছাত্ৰী বৰ্তমানেও পুনৰ জনাইছো শাহিন আখতাৰা বৰ্তমানে সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে দ্বিতীয়গৰাকী ছাত্ৰী নাজমিন আখতাৰাৰ মৃত্যু হৈছে চিকিৎসাধীন অৱস্থাত জিএমচিএইচত এই ঘটনাক কেন্দ্ৰ কৰি হনিয়াদি অঞ্চলত উত্তেজনা অব্যাহত আছে শোকৰ ছাঁ পৰিছে আজি তীব্ৰবেগী এই বলেৰো বাহনখনে ঘাতকৰ ৰূপত আবিৰ্ভাৱ ঘটিল ৰাজপথত তীব্ৰবেগী বলেৰোখনে মহতিয়াই লৈ গ'ল 3গৰাকী টিউচনলৈ যোৱা ছাত্ৰীক ৰাতিপুৱা মক্তবত টিউচন আছে তিনিজন ছোৱালী মক্তবত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছি তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায় স্পট ডেড আৰু তিনিটা যদিও দুটা জিএমচি লৈ গৈছে এটা স্পট ডেড এটা পৰি আছিলে আপোনালোকে দেখা পাইছে বাকী আৰু এহাঙীয়া ঘটনা কোনটো চাইডৰ পৰা আহিছিলে গুৱাহাটীৰ অভিমুখে আহিছিলে গুৱাহাটীৰ পৰা বলেৰোখন আহিছিলে গুৱাহাটীৰ পৰা বলেৰোখন মানে বৰপেটা মুখে গৈ আছিলে গৈ থাকোঁতে আপোনাৰ এই এক্সিডেণ্টটো হৈছে ছোৱালীকেইজনী কোনপিনে গৈছে ছোৱালীকেইজনী ইয়াৰ ফালে আপোনাৰ ৰাইট চাইডে গৈ আছিল গাড়ীখন লেফ্ট চাইডৰ খুন্দা একে চাইডৰ পৰা আহিছিলে গাড়ীখন আছিলে গুৱাহাটীৰ পৰা আমাৰ গাঁৱৰ পৰা আপোনাৰ বিধাৰ ফালে যাইছিলে ছোৱালীকেইটা ৰাইট চাইডে ৰাস্তাৰ একদম কিনাৰত জংঘলৰ ৰং চাইড মাৰিছে আৰু জংঘলৰ কাষেদি মাৰিছে ড্ৰাইভাৰটো অলপ নিচাহত আছে মদৰ বটল তিনিটাকে মদৰ বটল পাইছো আৰু মানে চানা টানা কিবা কাৰণে হাবি পাইছো গিলাচো পাইছো তিনিটা ইহঁতে মদ খাই নেচাহত মানে কি কৰি আছে গমেই নাপায় ৰাস্তা দি কোনে গৈছে তাক মানে মহতিয়াই লৈ গৈছে আমাৰ সতীৰ্থ সাংবাদিক ধীৰাজ দাসৰ সৈতে সংযুক্ত হৈছো হাজোৰ হনিয়াদিৰ পৰা পোনপটীয়া সম্প্ৰচাৰত ধীৰাজ দুগৰাকীকৈ ছাত্ৰীৰ প্ৰাণহানি জিএমচিএইচত চিকিৎসাধীন দ্বিতীয়গৰাকী ছাত্ৰীৰো মৃত্যুৰ খবৰ আহিছে আন এগৰাকী ছাত্ৰী এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আপুনি লাভ কৰিছে দুৰ্ঘটনাক লৈ বৰ্তমান ৰাইজৰ প্ৰতিক্ৰিয়া কি হয় জয়ন্ত যেহেতু আজি পুৱাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিল সেই ভয়াবহ ঘটনা সংঘটিত হৈছিল আৰু এই স্থানতে 3গৰাকীকৈ যি ছাত্ৰীক আচলতে মহতিয়াই লৈ গৈছিল সেই ঘাতকৰূপী বলেৰো বাহনখনে আৰু ক'ব লাগিব থিতাতে নিহত হৈছিল সেই এগৰাকী ছাত্ৰী আৰু দুগৰাকী ছাত্ৰীক সংকটজনক অৱস্থাত পঠিয়াই দিয়া হৈছিল জিএমচিএইচলৈ আৰু ইতিমধ্যে যিহেতু আমি এই খবৰ লাভ কৰিছোঁ আন এগৰাকী ছাত্ৰী ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ পাছত ইতিমধ্যে এক ফল পৰীক্ষায় বিৰাজ কৰা পৰিলক্ষিত হৈছে এই সমগ্ৰ হনিয়াদি অঞ্চলত যিহেতু ছাত্ৰীগৰাকীৰ ঘৰ আচলতে হনিয়াদিতে আছিলে স্থানীয় লোকসকল আছিল এই আচলতে সেই পুৱতি নিশা প্ৰায় 6 বজাত আচলতে ক'ব লাগিব পুৱাৰ ভাগত 6 বজাত সেই ঘটনা সংঘটিত হৈছিল আৰু যথেষ্ট এক উত্তেজনাপূৰ্ণ আচলতে এক পৰিৱেশৰ সৃষ্টি হৈছিল উত্তেজিত যি ক্ষুদ্ৰ জনতা আছে ক্ষুদ্ৰ ৰাইজে বলেৰো বাহনখন জ্বলাই দিয়া পৰ্যন্ত তেনেকুৱা এটা পৰিৱেশ আহি পৰিছিল যেহেতু স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম ঘটনাটো আচলতে হৈছিল কি কিমান মান বজাত সেই ঘটনাটো সংঘটিত হৈছিল প্ৰায় ধৰ 6:05-6:10 মানত হৈছে ঘটনাটো 6:05 খুব বেছি 6:10 তাতকৈ বেছি হোৱা নাই তাৰমানে ছোৱালী 5জনী আছিলে ছোৱালী 5জনী আছিলে পিছফালে আছিলে 2জনী আগত আছিলে 3জনী
গাড়ী তেওঁলোকে চাইডে চাইডে খোজকাঢ়ি গৈ আছে, টিউশ্যনলৈকে গৈ আছে। ঠিক সেই মুহূৰ্তত একদম দ্ৰুতবেগী এখন বলৰ বাহন আহিছে আৰু ড্ৰাইভাৰজনে মোৰ খুব সম্ভৱত খুব মানে মাৰ খাই আছে, মানে নিচাশক্ত আছিলে। তেওঁৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ৰং চাইডে সেই ছোৱালীকেইজনীক খুন্দা মাৰি লৈ গ'ল। বহুত দূৰলৈকে তেওঁ চোঁচৰাই লৈ গৈছে, নি পেলাই এজনী ছোৱালী পৰি গৈছে। সেই ছোৱালীজনীৰ ওপৰেদি আকৌ গাড়ীখন পাৰ হৈ গৈছে। নেক্সটবাৰ আকৌ গাড়ীখন সেই ছোৱালীজনীৰ ওপৰেদি আকৌ গাড়ীখন বেগ হৈ আহিছে। বেগ হৈ আহি পেলাই গাড়ীখন তেওঁ ঘূৰাই লৈ পেলাই পলাইছে। তাৰ বাকী দুজনী ছোৱালী খুব সংবেদন অৱস্থাত আমি GMC-লৈকে পঠাই দিওঁ যদিও আধা ৰাস্তাই যদি ঢুকাইছে আৰু এজন বৰ্তমান তেওঁ আইচিইউত বৰ্তমান কমত চিকিৎসা আছে। কোন বিদ্যালয়ত অধ্যয়নৰত আছে? তেওঁলোকে অসম জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ আণ্ডাৰত পঢ়ি আছিলে। এই ওচৰতে এখন জ্ঞানজ্যোতি জাতীয় বিদ্যালয় আছে, তাতে পঢ়িছিলে, প্ৰাইভেট স্কুল এখনত পঢ়ি আছিলে। আচলতে ভুল দিশেৰে আহি তেওঁলোকক ঘটনা সংঘটিত কৰা বুলি ক'ব লাগিব। আচলতে চাইডে চাইডে একদম ফুটপাথৰ পৰা চাইডত গৈছিলে, ফুটপাথৰ পৰা বহুত দূৰত গৈছিলে, কিন্তু গাড়ীখনৰ ৰং চাইডত আহি মাৰি গৈছে আচলতে খুন্দাটো। হয় জয়ন্ত, ক'ব লাগিব আচলতে মই মোৰ সহযোগী এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। এইটো হৈছে আপোনাৰ হাজোৰ পৰা বৰপেটা সংযোগী মূল পথ, যিহেতু ব্যস্ত ৰাজপথ বুলি ক'ব লাগিব। বহু যান বাহন এই ৰাস্তাটোৰে বা এই পথটোৰে অহা যোৱা কৰে, আৰু তেনে সময়তে কিন্তু ক'ব লাগিব এখন বিপৰীত দিশৰ পৰা অহা এই বাহনখনে এই ঘটনা সংঘটিত কৰিলে। ঘাতকৰূপী যিখন বলেৰো বাহনে এই ঘটনা সংঘটিত কৰিলে। এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে। স্থানীয় আৰু লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু প্ৰায় চালকৰ ময়মতালিৰ বাবে আচলতে এই ব্যস্ত ৰাজপথটোত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আছে, আৰু তেনে এক ঘটনা আজি সংঘটিত হ'ল আৰু দুগৰাকীকৈ ছাত্ৰী জীৱন কাঢ়ি নিলে সেই ঘাতকৰূপী বলেৰো বাহনখন। স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপুনি ইয়াৰে স্থানীয় হয়নে? আপুনি স্থানীয় লোক? গোটেই ঘটনাটো আপোনালোকে দেখিছে? দেখিছো মানে এইটো এটা মৰ্মান্তিক ঘটনা, আৰু যিটো ঘটনা ইয়াত মানে বলেৰো যিখন পিকআপ গাড়ী আহিছিল, এইখন তেওঁলোকৰে ভুল। তেওঁলোকৰ গাড়ীত মানে ড্ৰিংকছৰ বটল পোৱা গৈছে, আৰু তেওঁলোকৰ গাড়ীত মানে 3খন নাম্বাৰ প্লেট পোৱা গৈছে। গতিকে তেওঁলোকে এটা মানে নিচাৰ শক্তত আহিছে গাড়ীখন, অহাৰ পিছত তেওঁলোকক মহতিয়াই লৈ গৈছে। মানে তেওঁলোকৰ ছোৱালীজনী এইটো নিষ্পাপীয়ে, গতিকে তেওঁলোকৰ কোনো হেৰি নাই, তেওঁলোকৰ কোনো দোষ নাই, আহি খুন্দা মাৰি মানে লৈ গৈছে। প্ৰায় দুৰ্ঘটনা সংঘটিত হয় কিন্তু এইখিনিত হৈ থাকে প্ৰায়। গতিকে আমাৰ ইয়াত মানে আগতে স্পীড ব্ৰেকাৰ আছিল, এতিয়া উঠাই নিছে, কিন্তু আমাৰ এতিয়া খুব জৰুৰী স্পীড ব্ৰেকাৰ মানে লগা হৈছে, প্ৰয়োজন। বিশেষকৈ আমাৰ এইখিনিত মানে স্কুল মানে 4 চকটোন, আৰু গতিকে স্কুল বা আমাৰ চলি থাকে, স্কুল অহা যোৱা কৰি থাকে, বিদ্যালয় মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে। গতিকে আমাৰ এটা খুব জৰুৰী মানে স্পীড ব্ৰেকাৰৰ মানে প্ৰয়োজন হৈছে আমাৰ। ৰাইজ কিন্তু শুদ্ধ হৈ পৰিছিল সেইখিনি সময়ত। কি বুলি কওঁ মানে ঘটনাটো যেতিয়া আছিল তেতিয়া আপুনি হয় আপুনি দেখিছে? তাৰমানে তাতে চকতে, মেইন চকতে আহি পেলাই গাড়ীখন তাৰ পৰা দেখা পাইছো এনেকুৱাকে আছে। আমি তাতে 2জন মানুহ চাই আছা বোলে গাড়ীখন কেনেকৈ আছে। তাৰপৰা সি আহি পেলাই আপীকেইটা 5টা আপী আছে, 5টা আপীৰ ভিতৰত 2-3টা একেলগে আছে। তিনিওকে আহি পেলাই মাৰ চাই হেণ্ডালত খুন্দা, আপীকেইটাও চিটকি গৈছে। তাৰপৰা ঘৰু গাড়ীখন পিছত আছে, পিছত আহি পেলাই আপীটো ওপৰতে চেৰামকৈ উঠছি আৰু ধৰফৰাই আছে আপীটো। আমি তেতিয়া দাউৰি আহি পেলাই চাওঁ যে আপী তিনিওটা মাৰি পেলাই গাড়ীখন বেকত আহি পেলাই একদম পলাই গুচি গ'ল। আমি তেতিয়া 2খন গাড়ী লৈ পেলাই খেদি গৈছোঁ বৰ্ণিত গেলে। পিছত ধৰা পৰিল? বৰ্ণিত যাই ধৰা পৰিছে, আমি গাড়ী পাতা দি পেলাই ৰাখি দিছোঁ। হয় জয়ন্ত, পুনৰবাৰ নিউজ 18 দৰ্শকসকলক সেই দৃশ্য দেখুৱাম। আচলতে যিটো এই ঘটনাৰ যিটো ঠাইত সংঘটিত হৈছিল, এই যি ফুটপাথেৰে এই ছাত্ৰী কেইগৰাকী আহি আছিল টিউশ্যনলৈ বুলি পুৱাৰ ভাগত ওলাই আহিছিল, এই ফুটপাথতে এই বলেৰো বাহনখনে অভাৰটেক কৰি আহি সেই ছাত্ৰীগৰাকীক মহতিয়াই লৈ গৈছিল, আৰু এগৰাকী ছাত্ৰী তাতে নিহত হৈছিল। আন দুগৰাকীক যদিও ভৰ্তি কৰোৱা হৈছিল GMCHত, এগৰাকী ইতিমধ্যে মৃত্যু হৈছে। মুঠতে 2গৰাকী ছাত্ৰীৰ মৃত্যু হৈছে। আচলতে ক'ব লাগিব শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মই পুনৰবাৰ মোৰ সহযোগীয়ে দেখুৱাই আছে, চাওক ৰাস্তাৰ কিনাৰত আচলতে সেই দুৰ্ঘটনা সংঘটিত কৰিছিল, আৰু দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল, যদিও ইতিমধ্যে যিগৰাকী চালকগৰাকীক ইতিমধ্যে হাজো আৰক্ষীয়ে আটক কৰা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু তাৰ পাছতে এই ঘটনা যেতিয়া সংঘটি হৈছিলে, ঘটনা সংঘটিত কৰাৰ পিছতে কিন্তু যিখন বলেৰো বাহনখন যি ক্ষুদ্ধ লোকসকল আছিল তেওঁলোকে জ্বলাই দিছিল। হয়, ক'ব লাগিব আচলতে এক মৰ্মান্তিক খবৰ বুলি ক'ব লাগিব জয়ন্ত। হয়, ধীৰাজ, ধন্যবাদ জনাইছোঁ আপোনাক।
Gracias.